মাননীয় অধ্যক্ষ মহোদয়, ৰুল 54 অধীনত মূল বিষয়টো হল গুণোৎসৱ। গুণোৎসৱত পাঠদান কৰা নহয়। গুণোৎসৱ হল এক পৰীক্ষা। প্লিজ ডোন্ট ইন্টারাপ্ট স্কুলত ডোন্ট ইন্টারাপ্ট আপোনাৰ কিবা এটা ৰিপ্লাই দি আছে মন্ত্ৰীয়ে প্লিজ অনাৰেবল মেম্বাৰ নো এটা ৰেকৰ্ডত নাযাব না ৰেকৰ্ডত নাযাব না আপোনাৰ ৰিপ্লাই লাগে না নালাগে না যদি ৰিপ্লাই নালাগে নেক্সট আইটেমত আহো না ৰিপ্লাই যদি নালাগে নেক্সট আইটেম আই অনাৰেবল মেম্বাৰ আপুনি যদি প্ৰশ্নও জানে উত্তৰো জানে তেনেহলে প্ৰশ্নটো উত্থাপন কৰিবই নালাগে। প্ৰশ্নটো যেতিয়া উত্থাপন কৰিছে মোক কথাকেইটা কোৱাৰ সুযোগটো দিয়ক। তো গুণোৎসৱত আমি এক্সটাৰ্নেল ইভালুৱেটৰ, লিয়াইছন অফিচাৰ, নোডেল অফিচাৰ এইখিনি নিযুক্তি দিয়াৰ উপৰিও ইনভিজিলেটৰ বা নিৰীক্ষকৰ নিযুক্তি দিয়া হয় আৰু এই নিৰীক্ষক বিদ্যালয়ৰ শিক্ষকসকলক দিয়া নহয়। একোটা ক্লাষ্টাৰ কৰি শিক্ষকসকলক শাসন কৰা হয়। অৰ্থাৎ এই স্কুলৰ শিক্ষক বি স্কুলত ইনভিজিলেটৰ হিচাপে যায়, বি স্কুলৰ শিক্ষক অন্য কোনোবা লটাৰী যোগে য'ত পৰে তাতে যায়। এই সাফলিংখিনি কৰাৰ কাৰণে ডাটাবেছটো আমি চিষ্টেমৰ পৰা লওঁ। ডাটাবেছটো লওঁতে তাতে 4জন চকীদাৰৰ নামো ডাটাবেছত আহি গ'ল। আহি যোৱাৰ কাৰণে এইটো মেচিনে ৰিচাফল কৰিলে, তেওঁলোকৰ ডিউটি ওলালে। তৎমুহূৰ্ততে কথাটো ধৰা পৰিল আৰু ধৰা পৰি এইটো শুধৰণিও কৰা হ'ল। আৰু আমি আজি বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিব বিচাৰো যে কোনো চকীদাৰক কোনো বিদ্যালয়ত গুণোৎসৱৰ ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাছিল, দিয়া হোৱা নাই। তালিকা এখন ওলাইছিল, সেইটো ৰং ডাটাবেছৰ পৰা ৰং তথ্য অহাৰ কাৰণে ওলাইছিল আৰু সেই তথ্য আমি লগে লগে শুধৰণি আমি কৰি পেলাইছো। প্লিজ দ্বিতীয় কথাটো হল অধ্যক্ষ মহোদয়, তেখেতে যিখিনি ইটিআৰৰ কথা উল্লেখ কৰিছে যে আমি একোখন ৰেচনেলাইজেশ্যনৰ এটা গাইডলাইন আমি প্ৰস্তুত কৰিছিলো যে জিলাখনৰ ভিতৰতে বেছি শিক্ষক থকা ঠাইৰ পৰা আমি কম শিক্ষক থকা ঠাইলৈ শিক্ষক লৈ যাব লাগে। এতিয়া শিক্ষক বুলি কওঁতে তাতে টিউটৰসকলো অন্তৰ্ভুক্ত হৈ যায়। টিউটৰসকল তেওঁলোকে 10,400 টকাৰ মাননি পায়। দূৰত গৈ তেওঁলোকৰ কাৰণে কাম কৰাটো অসুবিধা। গতিকে আমি এটা নতুন বিধি আনি আছো যে আমি টিউটৰসকলক স্থানান্তৰিত নকৰো, টিউটৰসকল য'ত আছে তাতেই থাকিব। দ্বিতীয় এটা সিদ্ধান্ত হল যে আমি জিলা ভিত্তিক ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি প্ৰায় জিলাখন বহুত ডাঙৰ হয়, সেইকাৰণে এতিয়া আমি প্ৰথম পৰ্যায়ত ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যন বাধ্যতামূলকভাৱে হ'ব। ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যনৰ জৰিয়তে ক্লাষ্টাৰটোৰ সকলো বিদ্যালয়ৰ পিটিআৰ সমস্যা যদি সমাধান নহয় তেতিয়া আমি ব্লক লেভেল ৰেচনেলাইজেশ্যনলৈ যাম। যদি ব্লকৰ ভিতৰত সমাধান নহয় তেতিয়া হলেহে ডিষ্ট্ৰিক্ট লেভেলত যাম। নহলে ডিষ্ট্ৰিক্টৰ নামত মানুহে দুৰ্গম অঞ্চলৰ পৰা সুগম অঞ্চললৈ ওলাই অহাৰ এটা সুযোগ বিচাৰে আৰু সুগম অঞ্চলত যিসকল শিক্ষক নিয়োজিত হৈ আছে তেওঁলোকে আন কোনো দুৰ্গম অঞ্চলত যাব নিবিচাৰে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে আমি সোনকালে এক বিধি আনিম যাতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ চাকৰি কালত এটা নিৰ্দিষ্ট সময় তেওঁলোকে দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব, যাতে চৰ অঞ্চলৰ নিচিনা পাৰ্বত্য অঞ্চলৰ নিচিনা আমাৰ দুৰ্গম অঞ্চলবিলাক এই সেৱাৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয় তাৰ কাৰণে আমি নিৰ্দিষ্টভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। পুনৰবাৰ মই সদনক জনাওঁ যে গুণোৎসৱৰ সময়ত কোনো চকীদাৰক ক'তো ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাছিল। ডাটাবেছৰ ভুলৰ কাৰণে 4জন চকীদাৰৰ নাম ইনভিজিলেটৰৰ তালিকাত ওলাইছিল আৰু সেইটো তৎকালে শুধৰণি কৰা হয়। ধন্যবাদ।